নমস্কাৰ চৌষষ্ঠী কলা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চৌষষ্ঠী কলাৰ ভিতৰত পঠন বিদ্যাত আজি আমি পাঠ কৰিব ওলাইছোঁ এটি চুটি গল্পৰ কিছু অংশ। গল্পটি লিখিছে বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ আৰু সাহিত্যিক মহিম বৰাই। গল্পটিৰ নাম টোপ। শিঙি পুখুৰীত শ'ল মাছ পৰিছে। বহুতে অকল শ'ল টোপাই পকা পকা শ'ল মাছ আনিছে। বেনুৱে তাৰ সমনীয়া চেনীক খবৰটো জনাবলৈ লৰ দিলে। চেনীয়ে তাতকৈও আগতেই জানে খবৰটো। দুয়ো নিৰুপায়, বৰশী এটাৰো নাই। ককায়েকহঁতৰ বৰশী চুবলৈ নিদিয়ে। মই দোল বটিব জানো। বৰশী ডাৰি দুডাল 3 মাহমানৰ আগতেই কাটি থৈছোঁ। কৰালি অলপ সেকি পোন পাজৰ কৰি ল'লেই হ'ব। বেনুৱে উপায় উলিয়ালে। কিন্তু সূতা ক'ত পাব? মুগা সূতা লাগিব। এই একোটা পকা শণ বা মুগা সূতা নহ'লে ছিঙি লৈ যাব। চেনীয়ে হাতেৰে মাছৰ আকাৰ প্ৰকাৰ দেখুৱাই দিয়াৰ লগে লগে বেনুৱে মাছটো দেখিলে। পেটৰ ফালে ৰঙা দীঘলীয়া ক্ৰমাৎ লাহি শ'ল মাছ, মাজে মাজে ক'লা দাগ। দীঘলীয়াকৈ আৰম্ভ হোৱা মূৰৰ খোলাটো, পানীৰ তলে তলে ফিচা কোবাই কোবাই সি আহিছে কাৰ এপাত অহা দি। তাৰ বৰশীৰ টোপৰ ওচৰত অলপ সময় দৰৱ দি পৰীক্ষা কৰিছে তাৰ বস্তুটো। খন্তেকতে সি কামোৰ মাৰি ধৰিব। লগে লগে তাৰ বহল মুখখনেদি তামচিং বৰশী গৈ পেট পাবগৈ। শ'ল মাছে বস্তুটো লৈ চুপি নাথাকে, একেবাৰে গিলি পেলায়। তাৰ পোঙা গুচি যাব পানীৰ তললৈ, বহুত তললৈ। লগে লগে পোঙাৰ ওচৰত বুৰবুৰণি উঠিব। এই নাই, ৰ'ব নোৱাৰি। বেনুৱে মুগা সূতা যোগাৰ কৰিব। মাকৰ মুগা সূতা আছে, তাৰে এডাল ৰছী চেনীকো দিব। কথা হ'ল মুগা সূতাৰ ৰছী বটা সহজ কথা নহয়। পাক দিয়াৰ 19-20 হ'লেই নষ্ট হ'ব। কেনেবাকৈ বেছি পাক দিলে আঢ়ৈমূৰীয়াও হ'ব পাৰে। দুয়ো গভীৰ চিন্তাত লাগিল। এটা মাত্ৰ উপায় আছে, গাঁৱৰ হৰিবল ককাৰ ওচৰলৈ গৈ আঁঠু লোৱা। সেই পাত সুগুণা বুঢ়াৰ ওচৰলৈ কোন যাব? ইমান গালি পাৰে আৰু লাজ কথা কয়। বেনুৱে নাক কুচালে। ধন্যবাদ।